নমস্কাৰ দৰ্শকসকল, মধুস্মিতা কিটচেনৰ এনে এটা সুন্দৰ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ছাগলী মাংসৰ এটা খুব সুন্দৰ ৰেচিপি। আহকচোন চাওঁ মইনো কেনেদৰে বনাইছোঁ। তাৰ বাবে মই মাংসখিনি ভালদৰে ধুই ল'লোঁ আৰু নিমখ হালধি লগতে অকণমান মিঠাতেল দি লৈছোঁ। এচামুচ ধনিয়াৰ গুড়ি আৰু এচামুচ জিৰাৰ গুড়ি দি লৈছোঁ। মই ঘৰতে খুন্দি লোৱা মছলা হয় আৰু অন্য মছলা মই ব্যৱহাৰ নকৰোঁ। আৰু অকণমান কাজি নেমু চেপি দিছোঁ, তেতিয়া মাংসখিনি ছফ্ট হ'ব। এই মাংসখিনি মেৰিনেট কৰি মই অলপ সময় ৰাখি থ'ম। যদি হাতত সময় নাথাকে তেতিয়া ৰাখি নথলেও হয়, লগালগ বনাব পাৰি। মোৰ ওচৰত যিহেতু সময় আছে সেইবাবে মই অলপ সময় ৰাখি থৈছোঁ আৰু অলপ পিছত বনাম। এয়া চাওক, মই ছাগলী মাংসত লিভাৰো দি দিছোঁ। এনেদৰে বনালে খুবেই টেষ্টি হয়। এয়া চাওক, মই পদিনা ধুই ল'লোঁ, বিলাহী দুটাও কাটি লৈছোঁ, বাদাম কেইটামান লৈছোঁ, জালুক, আলু, পিঁয়াজ, নহৰু, আদা দুটা, ইলাইচি লৈছোঁ আৰু এখিলা তেজপাত লৈছোঁ। এতিয়া মই মিঠাতেলখিনি গৰম হ'লত তেজপাত, ইলাচি দি লোৱাৰ পিছতে পিঁয়াজখিনিও দি দিছোঁ। এইখিনি অকণমান ভালদৰে ভাজি ল'ম। ইয়াতে মই কেইটামান গোটা জালুক দি দিছোঁ। মই জালুকৰ গুড়ি দিয়া নাই, বেছি জ্বলা হৈ গ'লে আমাৰ ল'ৰা দুটাইও খাব নোৱাৰে। আপোনালোকে যদি জ্বলা খায় অকণমান জালুকৰ গুড়ি এচামুচমান দি দিব পাৰে। এতিয়া মই ইয়াতে মেৰিনেট কৰি ৰাখি থোৱা মাংসখিনিও দি দিছোঁ। খুবেই সহজ, সকলোৱে হয়তো বনায়েই, তথাপিও মইনো কেনেদৰে বনাইছোঁ তাকেহে আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিছোঁ। নজনাসকল উপকৃত হ'ব পাৰিব। আৰু এইখিনিলৈকে যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত। আমাৰ চেনেলত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি ল'ব। তেতিয়াহে আহিবলগীয়া ভিডিঅ'সমূহ ন'টিফিকেশ্যন পাই থাকিব। এয়া মই খুব সুন্দৰকৈ ভাজি আছোঁ মাংসখিনি। অকণমান ঢাকনিখন লগাই দিছোঁ। এয়া চাওক, পানীখিনি ওলাই গৈছে মাংসখিনিৰ পৰা। এতিয়া খুব সুন্দৰকৈ ভাজিব লাগিব। যিহেতু মাংস যিমানেই সুন্দৰকৈ ভজা হয় সিমানেই মাংসখিনি সোৱাদ দুগুণে বাঢ়ে। এতিয়া মই ইয়াতে কাটি লোৱা আলু কেইটুকুৰাও দি দিছোঁ। অকণমান ভালদৰে ভাজি লোৱাৰ পিছতহে দিছোঁ। মাংস দিয়া আলু কেইডোখৰ আগতীয়াকৈ অকণমান ফ্ৰাই কৰি ল'বও পাৰে, মই আজি তেনেদৰে লোৱা নাই। এয়া মই বাদাম, বিলাহী, পিঁয়াজ, নহৰু, আদা সকলোবোৰ এনেদৰে মিক্সিত পিচি ল'লোঁ। এতিয়া মই মাংসখিনি খুব ভালদৰে ভাজি হোৱাৰ পিছতহে এইখিনি দি দিছোঁ। আপোনালোকে এই পেষ্টটো আগতীয়াকৈ ভাজি ল'ব পাৰে পিঁয়াজ দিয়াৰ পিছতে, কিন্তু এনেদৰে ভাজিলেও ভাল হয়। মাংসখিনি তেতিয়া খুব সুন্দৰকৈ ভাজি ল'ব পৰা যায়। আৰু এতিয়া মছলাখিনি কেঁচা গোন্ধটো যোৱালৈকে খুব ভালদৰে ভাজি থাকিব লাগিব। অকণমান ঢাকনিখন লগাই লগাই মই খুব ভালদৰে ভাজি আছোঁ। যিহেতু দীঘলকৈ দেখুৱাব নোৱাৰি, আপোনালোকৰো সময়ৰ অভাৱ, সেইবাবে মই খুব কমকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে হয়তো আপোনালোকে বুজি পাইছেই। এয়া খুব ভালদৰে ভাজি ল'লোঁ, দেখিছেনে কিমান এটা সুন্দৰ ৰং আহিছে। এতিয়া মই ইয়াতে পদিনা আগকেইটা দি দিছোঁ। পদিনা আমাৰ স্বাস্থ্যৰ বাবে যিহেতু খুবেই উপকাৰী হয়, হজম শক্তি বৃদ্ধিতো সহায় কৰে আৰু গেছ আদি নোহোৱাকৈ ৰাখে। সেয়েহে পদিনা দিলে আমাৰ স্বাস্থ্যৰ বাবে খুবেই ভাল হয়। এতিয়া মই ইয়াতে উতলা গৰম পানী দি দিলোঁ। এয়া চাওক, ৰংটো কিমান সুন্দৰ হৈছে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।